নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে BTRৰ GT আৰু PGTৰ যি এপইণ্টমেণ্ট প্ৰক্ৰিয়া আৰু লগতে এলিমেণ্টাৰী ছেকশ্যন অৰ্থাৎ LP আৰু UPৰ ৰিক্ৰুইটমেণ্ট সম্পৰ্কে প্ৰমোদ বড়ো ছাৰে কি মন্তব্য আগবঢ়াইছে সেই সম্পৰ্কে ভিডিঅ'টোত আলোচনা কৰা হ'ব। সেয়েহে আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। অসম শিক্ষক নিযুক্তিৰ লগতে BTRৰ শিক্ষক নিযুক্তি সম্পৰ্কীয় বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' এই চেনেলৰ মাধ্যমেৰে আপোনালোকলৈ আগবঢ়া হৈ আহিছে। আজি প্ৰমোদ বড়ো ছাৰে BTRত হ'বলগীয়া যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া GT PGT তথা LP UP ৰিক্ৰুইটমেণ্ট সেই ৰিক্ৰুইটমেণ্ট সম্পৰ্কে কি মন্তব্য আগবঢ়াইছে সেই মন্তব্যখিনি মই আপোনালোকক শুনাব বিচাৰিছোঁ আৰু তেখেতে কি মন্তব্য আগবঢ়াইছে সেইখিনি আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ। সেয়েহে আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। প্ৰমোদ বড়ো ছাৰে কোৱা অনুসৰি BTRৰ যি GT আৰু PGTৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়া সেয়া অহা জানুৱাৰী মাহৰ শেষৰ ভাগত হ'ব আৰু LP আৰু UPৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো অতি সোনকালে আৰম্ভ হ'ব বুলি তেখেতে মন্তব্য আগবঢ়ায়। গতিকে তেখেতে কোৱা কথাখিনি কিমান ফলপ্ৰসূ হয় সেয়া সময়ত লক্ষণীয় হ'ব। ভিডিঅ'টোৰ শেষত তেখেতে কোৱা মন্তব্যখিনি মই আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাব। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৱে যদি আপোনাক সামান্য পৰিমাণে হ'লেও উপকৃত কৰিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক শ্বেয়াৰ আৰু নিজৰ মন্তব্যসমূহ কমেণ্ট বক্সত আগবঢ়াবলৈ নাপাহৰিব। ধন্যবাদ। আছে আৰু খালী হৈ থকা যিখিনি পষ্ট ইটো আমি অলৰেডি বহুতখিনি পূৰণ কৰিলোঁ আৰু টিচাৰসকলৰ প্ৰব্লেমবিলাক আমি প্ৰায়ৰিটিত লৈছোঁ। অহা জানুৱাৰী মাহৰ ভিতৰত আমাৰ পুনৰ মোৰ দেন 1400 গ্ৰেজুৱেট টিচাৰ আৰু PG টিচাৰৰ এপইণ্টমেণ্ট হ'ব আৰু আমাৰ এলিমেণ্টাৰীও মোৰ দেন 600 এপইণ্টমেণ্ট হ'ব। এই প্ৰচেছখিনি আমি হাতত লৈছোঁ। ছেকেণ্ড কথা যিটো আছে আৰু খালী হৈ থকা যিখিনি পষ্ট ইটো আমি অলৰেডি বহুতখিনি পূৰণ কৰিলোঁ আৰু টিচাৰসকলৰ প্ৰব্লেমবিলাক আমি প্ৰায়ৰিটিত লৈছোঁ। অহা জানুৱাৰী মাহৰ ভিতৰত আমাৰ পুনৰ মোৰ দেন 1400 গ্ৰেজুৱেট টিচাৰ আৰু PG টিচাৰৰ এপইণ্টমেণ্ট হ'ব আৰু আমাৰ এলিমেণ্টাৰীও মোৰ দেন 600 এপইণ্টমেণ্ট হ'ব। এই প্ৰচেছখিনি আমি হাতত লৈছোঁ। ছেকেণ্ড কথা যিটো বেদখল বুলি কোৱা হৈছে আছে আৰু খালী হৈ থকা যিখিনি পষ্ট ইটো আমি অলৰেডি বহুতখিনি পূৰণ কৰিলোঁ আৰু টিচাৰসকলৰ প্ৰব্লেমবিলাক আমি প্ৰায়ৰিটিত লৈছোঁ। অহা জানুৱাৰী মাহৰ ভিতৰত আমাৰ পুনৰ মোৰ দেন 1400 গ্ৰেজুৱেট টিচাৰ আৰু PG টিচাৰৰ এপইণ্টমেণ্ট হ'ব আৰু আমাৰ এলিমেণ্টাৰীও মোৰ দেন 600 এপইণ্টমেণ্ট হ'ব। এই প্ৰচেছখিনি আমি হাতত লৈছোঁ। ছেকেণ্ড কথা যিটো বেদখল বুলি কোৱা হৈছে